প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনালোকে জানেনে কন্যা সন্তান কাৰ ঘৰত জন্ম লাভ কৰে বা ভগৱানে কোনটো ঘৰ বাছি লয় কন্যা সন্তানৰ কাৰণে? আপোনালোকে জানিলে আচৰিত হ'ব। দৰ্শকসকল, বহুতে নাজানে কন্যা সন্তান বহুতো পুণ্যৰ ফলত আমাৰ ঘৰত জন্ম লাভ কৰে। বহুতে ভাবে ছোৱালী জন্ম হ'লে তেওঁলোকৰ বংশ ৰক্ষা নহয়, কিন্তু এইবুলি ভবাটো সঠিক নহয়। ছোৱালীৰ জন্ম সকলোৰে ঘৰত নহয়। যাৰ গৃহত কন্যাৰ ৰূপত মা লক্ষ্মী আহে তেওঁলোক বহুত ভাগ্যশালী। দৰ্শকসকল, আজি এই ভিডিঅ'টিৰ মাজেৰে আপোনালোকে জানিব পাৰিব কাৰ গৃহ বাছি লয় ভগৱানে কন্যা সন্তানৰ বাবে। কি সেই পুণ্য যাৰ কাৰণে ভগৱানে পিতৃ মাতৃৰ গৰ্ভত কন্যা সন্তানৰ জন্ম দিয়ে। আপোনালোকৰ ঘৰত যদি কন্যা সন্তান আছে তেতিয়াহ'লে জয় শ্ৰী কৃষ্ণ আৰু হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। যদি আপুনি নতুনকৈ ভুমুকি মাৰিছে, আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। এদিনাখন ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিল, হে কেশৱ, মানুহে কি পুণ্য কৰিলে তেওঁলোকৰ ঘৰত কন্যা সন্তানৰ জন্ম হয় বা কেনেকুৱা গৃহত কন্যা সন্তানে জন্ম লাভ কৰে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে পাৰ্থ, বহুতো ভাগ্যশালী হ'লে পূৰ্বজন্মত কোনোবা মহান কাম কৰিলে সেই গৃহত কন্যা সন্তানৰ জন্ম হয় আৰু সেই পিতৃ মাতৃয়ে কন্যা সন্তান জন্ম দিয়াৰ সৌভাগ্য প্ৰাপ্তি হয়। কাৰণ সকলোৱে কন্যা সন্তানৰ দায়িত্ব বহন কৰিব নোৱাৰে। কেৱল মাত্ৰ কন্যাই যিয়ে নিজৰ সৰ্বস্ব আনৰ বাবে উজাৰি দিয়ে। মাতৃ ৰূপে সন্তানৰ বাবে, ছোৱালী ৰূপে মাক দেউতাকৰ বাবে আৰু পত্নী ৰূপে স্বামীৰ বাবে। যিদিনাখন কন্যা সন্তান জন্ম লোৱা বন্ধ হৈ যাব, সেই দিনাৰ পৰা সৃষ্টিও লাহে লাহে ধ্বংস হৈ যাব। আমি সকলোৱে শুনিছো যে পুত্ৰ সন্তানে বংশ ৰক্ষা কৰে, লগতে ঘৰখন উজ্জ্বল কৰে। কিন্তু ছোৱালীয়ে এজনীয়ে দুখন ঘৰ উজ্বলাই ৰাখে। মাক দেউতাকৰ ঘৰখনৰ লগতে স্বামীৰ ঘৰখনক আপোন কৰি লৈ নিস্বাৰ্থভাৱে। যেতিয়া জগত পিতা ব্ৰহ্মাই নাৰী সৃষ্টি কৰিছিল তেতিয়াই ব্ৰহ্মাই আচৰিত হৈছিল। কাৰণ সৃষ্টিৰ ভিতৰত সকলোতকৈ সুন্দৰ আৰু কঠিন হৈছে নাৰী সৃষ্টি কৰা। তেতিয়া ব্ৰহ্মাই নাৰদক কৈছিল, নাৰী মোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সৃষ্টি। নাৰীৰ ওচৰত একোৰে অভাৱ নাই। নাৰীৰ বাবে কোনো ধৰণৰ কামেই অসম্ভৱ নহয়। নাৰীয়ে চণ্ডীৰূপে অসুৰৰ বিনাশ কৰিব পাৰে আৰু লক্ষ্মী ৰূপে ৰূপ ধাৰণ কৰি গৃহস্থৰ কল্যাণ সাধন কৰে। প্ৰিয় দৰ্শক, আমি বহুতে নাজানো যে যদি আমাৰ পুত্ৰ সন্তান নাথাকে তেতিয়াহ'লে বোৱাৰী বা কন্যায়ো আমাৰ আদ্যশ্ৰাদ্ধ কৰিব পাৰে। কাৰণ ৰামায়ণ অনুসৰি মা সীতায়ো তেওঁৰ শহুৰ ৰজা দশৰথক পিণ্ডদান কৰিছিল। সেইকাৰণে আমাৰ ঘৰত কন্যা জন্ম হ'লে দুখ নকৰি আনন্দ উল্লাসেৰে আদৰিব লাগে। যিখন ঘৰত কন্যাৰ জন্ম হয় সেই ঘৰখনত মা লক্ষ্মীৰ কৃপা দৃষ্টি সদায় বিৰাজ থাকে। কন্যা সন্তান আমাৰ ঘৰৰ বোজ নহয়, আমাৰ ঘৰৰ সন্মানহে। প্ৰিয় দৰ্শক, আপোনাৰ দিনটো শুভ হওক। আজিলৈ আহিছোঁ, ধন্যবাদ।